সন্তলীৰ ৰাংগাপানীত এগৰাকী অন্ধ মহিলাসহ কেইবাগৰাকীও দিব্যাংগ লোক বঞ্চিত হৈছে অৰুণোদয় আঁচনিৰ পৰা। দিব্যাংগ লোকসকলে অৰুণোদয় আঁচনিৰ বাবে আৰক্ষী চকী আৰু ব্লক অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে। ১ নং দক্ষিণ ৰাংগাপানী গাঁৱৰ ২ নং ৱাৰ্ডৰ দিব্যাংগ ব্যক্তি আৰু দৰিদ্ৰ পৰিয়ালসমূহ বঞ্চিত হৈছে অৰুণোদয় আঁচনিৰ পৰা। অভিযোগ অনুসৰি গাঁওখনৰ ১০৩ জন লোকক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথা আছিল, কিন্তু বাছনি কমিটিৰ সদস্যসকলে তেওঁলোকৰ নাম কৰ্তন কৰি নিজৰ আত্মীয় স্বজন তথা ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিছে। বাছনি কমিটিত থকা হুমায়ুন কবিৰ, শফিকুল ইছলাম, খুৰছেদ আলম আৰু জিন্না আব্দুল হায়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে দৰিদ্ৰ হিতাধিকাৰীসকলে। স্থানীয় ৰাইজে এই সন্দৰ্ভত তদন্তৰ দাবী জনাইছে। যদি তদন্ত কৰি সঠিক পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে গাঁওখনৰ অৰুণোদয় আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনাইছে এওঁলোকে। আশা কৰা হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষ তথা কামৰূপ জিলা উপায়ুক্তই এই বিষয়টোৰ প্ৰতি যাতে গুৰুত্ব দিয়ে, ইয়াৰ বাবে ৰাইজে অনুৰোধ কৰিছে। লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ১ নম্বৰ হলো হুমায়ুন, ২ নম্বৰ হলো আব্দুল হাই, ৩ নম্বৰ হলো সুবুকুল, ৪ নম্বৰ খুরশেদ আলম। কি কারণে কাটিলে জানে না? কি কারণে কাটিলে তো লাভর কারণে কাটছে। দুখিয়া মানুষ বিলাকে মোর থাকার জায়গা নাই, ১ কাটাকে মাটি আর এটা আছে এই যে অন্ধ মানুষ মোর ৩০ টু কাটছে। মোর ৩০ আগত পোৱা আছিলে আগর পুয়া আসলে বহুদিন আগর পরাই পায় যেতে, কিন্তু নাম বিলাক কাটি দিতে হেতে বেলেগের নাম হুমাইছে, পয়সা লইছে কি এই কারণে হুমাইছে বেলেগের নাম। নাহলে তো মোর তো কাটা নাই। পাবলিকে সিলেকশন করে দিছে পুরানা ক্যান্ডিডেট, পাবলিকে সিলেকশন করার বাদে তেওঁলোকে মানে তেওঁলোকে কাটিছে, বেলেগকে বঢ়াইছে নেকি নাম? বড়াইছে তো। এই ফিরোজা তোর নাম তো নাই, লিস্টত নাই, কিন্তু বড়াইছে না। কি কব? আমি দুখীয়া মানুহ, বিকলাংগ মানুহ, কাণতো নুশুনো, সেইকাৰণে মোৰ আঁচনিৰ কাৰণে আমাৰ গাঁৱত এখন সাধাৰণ সভা হৈছিল। ৰাইজে আপোনাক সিলেকশন কৰিছিলে? সিলেকশন কৰি দিছে, কিন্তু কি কৰিলে পিছত? কি কৰিলে? পিছত কাটি দিছে। কোনে কাটিলে? ১ নম্বৰত হুমায়ুন কাটি দিছে, আচ্ছা, খুরশেদ আলম কাটি দিছে, শফিকুল ইছলামক কাটি দিছে, আৰু এজন আব্দুল হাই জিন্না এওঁলোকে মানে আপোনালোকৰ নামটো কাটি দিছে। কাটি দিছে। এতিয়া কি বিচাৰে? ন্যায় বিচাৰোঁ। এতিয়া ন্যায় বিচাৰো। যিবিলাকৰ নাম কাটছে সেইবিলাকৰ নাম হ'ব লাগে, সোমাব লাগে, আৰু যিবিলাকে কাটছে সেইবিলাকৰ উচিত ব্যৱস্থা হ'ব লাগে, বিচাৰ হ'ব লাগে। তেখেতে জেলত সোমাব লাগে। এনেকুৱা দুৰ্নীতি কৰিছে, বেলেগৰ পৰা পইচা লৈ কিনে সোমাই দিছে নেকি নাম কিনি, মোৰ এইটো সন্দেহ আছে। নহ'লে সেনেকুৱা মানুহৰ নাম কিয় কাটিলে? এতিয়া পাব্লিক লৈ কেনে বহি কেনে চিলেকশ্যন কৰি দিলে, তেতিয়া সিহঁতৰ ক'ব লাগিছিল নাই এইটো নাম নোহোমাব। হুমায়ুন আৰু কোন? আৰু এওঁলোকে কাটিছে। কাটি কি কৰিলে? আপনি কি চকুত নেদেখে? অৰুণোদয় নাম হৈছিলে, কাটি দিছে নেকি? কাটি কাক বঢ়াইছে নাম? চাওক, আমি নগৰ পৰা ব্লক অফিচত এইটো কাৰণে এই যে অৰুণোদয় আঁচনি আপোনালোকে জানি আছে যে হৈ আছে, কিন্তু আমি গরিব মানুষ, দুখীয়া মানুষ। আমার মা আছে, আমার মা একদম অন্ধ মানুষ। আজিলৈকে আমার মার একটা সরকারি অনুদান পোৱা নাই। যে আমার ৩০ পাইছিল, কিন্তু আমার ৩০ পাওয়াতে এইটো নাম কাটি দিছে। আমার হয় সম্পত্তি এখন নাই, কিন্তু আমার মা অন্ধ মানুষ। আমি কৈছোঁ যে আমার ৩০ নাম কাটি কিনে কিন্তু আমার মার নামটো ভৰাই দিব। এটা গাঁও সভা বহাইছিল, সিহঁতে গাঁও সভাত কৈ দিছিলোঁ, কিন্তু আমার ৩০টোও কাটছে, কিন্তু আমার মাৰটোও কাটছে। সেইকাৰণে আমি আজি ব্লক অফিচত আহি কিনে বিডিঅ বাইদেউত এটা এপ্লিকেশ্যন মাৰি গ'লোঁ। এতিয়া বিডিঅ বাইদেউ কি কৰে, এপ্লিকেশ্যনটো ডিচিবত পঠাব বুলি কৈছে আমাক। আজি নাই, বাইদেউ নাই, অফিচৰ মানুহগিলা কৈছে যে পঠাই দিব। লাগিলে কালি আমি কোৰ্টত যাম, যাই কিনে এপ্লিকেশ্যনটা মাৰিম। আৰু আমাৰ ন্যায় বিচাৰটো লাগে। দুখীয়া মানুহ কিয় হোৱা নাই, আৰু ধনী মানুহগিলা কিয় হয়? ইয়াৰ নামটো কি কাটি দিছে? ইয়াৰ নামটো, আমাৰ মাৰ নামটো কাটি দিছে। কোনে কাটিলে? কাটিলে আপনার আব্দুল হাই জিন্না, আৰু খুরশেদ আলম, আৰু হুমায়ুন, আৰু শফিকুল। আপোনালোকৰ গাঁওখনৰ নাম কি? আমার গাঁওখনৰ নাম হলে ১ নম্বৰ দক্ষিণ রাঙাপানী, ৱাৰ্ড নম্বৰ? ওয়ার্ড নাম্বার ২ নম্বৰ, ২ নম্বৰ ওয়ার্ড নাম্বার।
পঞ্চায়তত গৈছিল কি কৈছে? পঞ্চায়তৰ মানুহগিলা কৈছে যে আপোনালোকে চিন্তা নকৰিব, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডটো দি যাব, দি যোৱাৰ পিছত আমি পিছত চেষ্টা কৰিম। আচ্ছা সিহঁতে কালি আমি গৈছিলোঁ, কালি সিহঁতে কৈ দিছে, এইগিলা কৈ দিছে। এতিয়া সিহঁতে কাগজ পাতি অলৰেডি পঠাই দিছে, আচ্ছা এতিয়া আৰু ক'ত হ'ব, এতিয়া নহয়। এনে আমাক পইচা ভাংমন কৰি কৈ আছে আৰু কৈ কেনে পঠাইছে। আমিতো আজি এসপ্তাহ ধৰি ঘূৰি আছোঁ যে ক'ত গেলি ন্যায় পাম, ক'ত গেলি নাপাওঁ, আমি ঘূৰি আছোঁ। অফিচত সুধছো মই, সোধাৰ পিছত সিহঁতে কৈছে যে মই কাটা নাই, কাটছে যিটো 4জন মানুহ আছিল আচ্ছা বাছনি কৰি দিয়া হৈছিল, সেই 4জনে কাটছে। কিবা ব্যৱস্থা ল'লে তাৰ ওপৰত হ'ব লাগিব। সেইকাৰণে মই আজি আহিছোঁ ইয়াতে। ইয়াতে কি ক'লে? ইয়াতে ক'লে কি মোৰ এপ্লিকেশ্যনটো ৰাখি দিলে, ৰাখি দিয়াৰ পিছত বিডিঅ' বাইদেউ আহিব, বিডিঅ' বাইদেউ চহী কৰিব, তাৰপিছত বোলে কুন্তলীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।